আজি 7 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজি ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ ভাৰতত বেছি দিন থাকিব নোৱাৰিব শেখ হাছিনা শীঘ্ৰেই এৰিব লাগিব ভাৰত দীঘলীয়া সময় ভাৰতত নৰখাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ শীঘ্ৰেই ভাৰত ত্যাগ কৰি স্থায়ী ঠিকনা বিচাৰিব লাগিব হাছিনাই ভাৰত চৰকাৰে স্পষ্ট কৰিছে এই কথা বেছি দিন থাকিব নোৱাৰিব ভাৰতত শেখ হাছিনা ভাৰতত শেখ হাছিনাক স্থায়ীভাৱে ৰখাটো সম্ভৱ নহয় বুলি উল্লেখ চৰকাৰৰ এই স্পষ্টীকৰণৰ পাছত পুনৰ বিপদত শেখ হাছিনা ক্ষমতাৰ লগতে অস্তিত্ব হেৰুৱালে শেখ হাছিনাই শীঘ্ৰেই ত্যাগ কৰিব লাগিব ভাৰত শেখ হাছিনাৰ ভিসাত অনুমোদন নিদিলে ব্ৰিটেনো নিদিলে অনুমোদন দিল্লীৰ হিন্দ ইয়াৰ বেষ্টৰ পৰা হাছিনাক শীঘ্ৰেই কৰা হ'ব প্ৰত্যাৱৰ্তন হাছিনাক সফদাৰজং অথবা পালাম বিমানবন্দৰলৈ স্থানান্তৰ কৰাৰ যোজা ব্ৰিটেনে ভিসা অগ্ৰাহ্য কৰাৰ পাছতে চিন্তিত হৈ পৰিছে ভাৰতীয় বায়ু সেনাই সফদাৰজং পৰা পালাম বিমানবন্দৰলৈকে অনুশীলন ব্ৰিটেনৰ প্ৰব্ৰজন নীতিত হাছিনাই নাপালে ভিসাৰ অনুমোদন অস্থায়ী শৰণাৰ্থীৰ বাবে ব্ৰিটেনত কোনো ব্যৱস্থা নাই বুলি মন্তব্য হাছিনাৰ অন্তিম ঠিকনাক লৈ হলঠেকত এতিয়া চুবুৰীয়া ৰাষ্ট্ৰসমূহ ভাৰতত বেছি দিন থাকিব নোৱাৰিব শেখ হাছিনা শীঘ্ৰেই ভাৰত ত্যাগ কৰিব লাগিব শেখ হাছিনাই ভাৰত চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত দিবলৈছো আন এটা ব্ৰেকিং নিউজ কিয়নো শেখ হাছিনাই একত্ৰিত কৰিলে ভাৰতৰ শাসক বিৰোধী দলসমূহক প্ৰথমবাৰৰ বাবে শাসক বিৰোধী একেলগে বহিল বৈঠকত হাছিনাই একত্ৰিত কৰিলে ভাৰতৰ সকলো ৰাজনৈতিক দলসমূহক চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰলৈ একেলগে বহিল বিজেপি কংগ্ৰেছ বিৰোধী দল ভাৰতীয় হিন্দুৰ ওপৰত আক্ৰমণৰ পাছতে সৰ্বদলীয় বৈঠকত মিলিত হ'ল শাসক বিৰোধী একেখন টেবুলত মুখামুখিকৈ বহিল অমিত শ্বাহ ৰাহুল গান্ধী সংসদ ভৱনৰ চৌহদত অনুষ্ঠিত হ'ল এই সৰ্বদলীয় বৈঠক ভাৰতীয় নাগৰিকৰ সুৰক্ষাৰ স্বাৰ্থত ৰণনীতি প্ৰস্তুত শাসক বিৰোধীৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সভাপতিত্বত আয়োজন কৰা হ'ল জৰুৰীকালীন বৈঠকতে হাছিনাক ভাৰতত আশ্ৰয় দিয়াৰ সন্দৰ্ভতো বিৰোধীৰ সৈতে আলোচনা বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক লৈও লোৱা হ'ল সিদ্ধান্ত এই গুৰুত্বপূৰ্ণ বৈঠকত প্ৰথমবাৰলৈ বিৰোধীৰ সহায় বিচাৰিলে শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে হাছিনাই একত্ৰিত কৰিলে ভাৰতৰ সকলো ৰাজনৈতিক দলক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এবাৰ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উভতি ধৰিলে মন্ত্ৰী অশোক সিংগালক গুৱাহাটীৰ বান সমস্যা সমাধানৰ বাবে জৰুৰী কেবিনেট বৈঠকৰ আহ্বান কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো বিধায়কক লৈ বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ আহ্বান বিধায়ক অখিল গগৈৰ গুৱাহাটীৰ কৃত্ৰিম বান নিয়ন্ত্ৰণত ব্যৰ্থতাৰ বাবে বিভাগীয় মন্ত্ৰী অশোক সিংগালক খুৰঠাৰ সমালোচনা বিধায়কগৰাকীৰ শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এবাৰ খুৰঠাৰ সমালোচনা কৰে অশোক সিংগালক কিয়নো অশোক সিংগালে যি অদ্ভুত মন্তব্য কৰিছিল যে মেঘালয়ৰ পৰা অহা পানীৰ বাবে গুৱাহাটীত কৃত্ৰিম বানৰ সৃষ্টি হৈছে এইবাৰ সেই মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে দিবলৈছে আন এটা ব্ৰেকিং নিউজ কিয়নো বাংলাদেশত ভংগ সংসদ সকলো কাৰাবন্দী প্ৰতিবাদকাৰীক মুকলি কৰি দিয়া হৈছে বাংলাদেশত ভংগ কৰা হ'ল বাংলাদেশৰ সংসদ বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াক মুকলি কৰি দিয়া হৈছে 6 বছৰে কাৰাবন্দী হৈ আছিল খালেদা জিয়া শেখ হাছিনাই পদত্যাগ কৰাৰ পাছতে মুকলিৰ নিৰ্দেশনা ৰাষ্ট্ৰপতিৰ সকলো প্ৰতিবাদকাৰীক কৰি দিয়া হ'ল মুকলি বাংলাদেশত 1 জুলাইৰ পৰা 5 আগষ্টৰ আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ কৰা হৈছিল এইসমূহ প্ৰতিবাদকাৰীক বাংলাদেশত গঠন হ'বলগীয়া অন্তৰ্বৰ্তীকালীন চৰকাৰৰ তালিকা বাংলাদেশ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ডক্টৰ সালাউদ্দিন আহমেদ বিজিবিৰ প্ৰাক্তন ডিজি লেফটেনেণ্ট জেনেৰেল জাহাংগীৰ আলম চৌধুৰী
বিজিবিৰ প্ৰাক্তন ডিজি লেফটেনেণ্ট জেনেৰেল মহম্মদ মইনুল ইছলাম, নদী সংৰক্ষণ কমিছনাৰ প্ৰাক্তন ডক্টৰ মঞ্জুৰ আহমেদ চৌধুৰী, BUETৰ চিভিল বিভাগৰ প্ৰফেচাৰ ইক্ৰামুল হক, বাংলাদেশ চৰকাৰৰ প্ৰাক্তন বন সচিব ডক্টৰ মাহফুজুল হক, বাংলাদেশ আইন সেৱা প্ৰাধিকৰণ বেৰিষ্টাৰ ছাৰা হুছেইন, প্ৰাক্তন বৈদেশিক সচিব তৌহিদ হুছেইন। নতুনকৈ গঠন কৰিবলগীয়া চৰকাৰৰ এই তালিকা প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক নুৰুল হুদা। প্ৰস্তাৱিত তালিকাত আছে বাংলাদেশৰ জ্যেষ্ঠ সাংবাদিক নুৰুল কবিৰৰ নাম। বাংলাদেশ চৰকাৰৰ প্ৰাক্তন সচিব ফৌজুল কবিৰ খান আছে এই তালিকাত। মুক্তযুদ্ধ সংসদৰ অধ্যক্ষ মেজৰ জেনেৰেল গোলাম হিলাল মছজিদ খান, বাংলাদেশ স্বতন্ত্ৰ বিশ্ববিদ্যালয়ৰ ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ নিয়াত আহমেদ খান, ৰাজনৈতিক কৰ্মী ডক্টৰ বদিউল আলম মুজুমদাৰ, বাংলাদেশৰ প্ৰখ্যাত আইনজ্ঞ ডক্টৰ শ্বাহউদ্দিন মালিক। এইসমূহ তালিকা প্ৰকাশ কৰিছে নতুনকৈ গঠন কৰিবলগীয়া বাংলাদেশ চৰকাৰৰ। দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ খুৰদাৰ সমালোচনা বিজেপি চৰকাৰক বানপানীক লৈ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহানগৰীৰ বানপানীৰ সন্দৰ্ভত এবাৰো লাইভলৈ নাহিল কিয়? সঁচাকৈয়ে মুখ্যমন্ত্ৰী পগলা কুকুৰৰ দৰে হৈছে নেকি? কৃত্ৰিম বানপানীক লৈ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ মন্ত্ৰীসকল দায়বদ্ধ নহয় নেকি? গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভত বিজেপি চৰকাৰক এইদৰে খুৰধাৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। গুৱাহাটীত যি ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে যোৱা 2টা দিনত, সেই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় লাইভ নাহিল? মুখ্যমন্ত্ৰী সঁচাকৈয়ে পগলা কুকুৰৰ দৰে হৈছে নেকি? কৃত্ৰিম বানপানীক লৈ মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ মন্ত্ৰীসকল দায়বদ্ধ নহয় নেকি? গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভত বিজেপি চৰকাৰক এইদৰে খুৰদাৰ সমালোচনা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিবাদৰ শেষ মুহূৰ্তত ভাৰতৰ সহায় বিচাৰিছিল শ্বেখ হাছিনাই। বাংলাদেশত থকা হিন্দুৰ সুৰক্ষাৰ ওপৰতো নজৰ ৰাখিছে ভাৰত চৰকাৰে। প্ৰতিবাদৰ শেষ মুহূৰ্ততো ভাৰতৰ সহায় বিচাৰিছিল পদত্যাগী প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই, কিন্তু ভাৰতে সহায় আগ নবঢ়ালে শ্বেখ হাছিনাক। বাংলাদেশৰ সন্দৰ্ভত লোকসভাৰ মজিয়াত বিদেশ মন্ত্ৰীৰ মন্তব্য। 2024 চনৰ বাংলাদেশৰ নিৰ্বাচনৰ পিছতে দেশখনত উত্তেজনাই বিৰাজ কৰিছিল। বাংলাদেশৰ ৰাজনীতিত বৃদ্ধি পাইছিল ধ্ৰুৱীকৰণ। জুনত আৰম্ভ হোৱা ছাত্ৰ আন্দোলনত বাংলাদেশত ক্ৰমান্বয়ে ভয়ংকৰ ৰূপ লয়। ইয়াৰ পিছতে বাংলাদেশত হিংসা বিয়পা আৰম্ভ হয়। জুলাইত বাংলাদেশৰ পৰিস্থিতি ভয়ংকৰ হৈ পৰে। ভাৰতে সেই সময়ছোৱাত আলোচনাৰ মাজেৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ পোষকতা কৰিছিল। ক্ৰমান্বয়ে বাংলাদেশৰ পৰিস্থিতি অধিক জটিল হৈ পৰে। নিয়ন্ত্ৰণৰ বাহিৰত যায় প্ৰতিবাদকাৰীৰ এটাই দাবী আছিল, হাছিনাই পদত্যাগ কৰিব লাগে। 4 আগষ্টত এই আন্দোলনে ভয়ংকৰ ৰূপ ধাৰণ কৰে। বাংলাদেশত আৱামী লীগৰ নেতাক আক্ৰমণ কৰাৰ লগতে সা সম্পত্তি ধ্বংস কৰা আৰম্ভ কৰে। বাংলাদেশত থকা সংখ্যালঘুসকলক বিশেষভাৱে টাৰ্গেট কৰা হয়। ঘৰ দুৱাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, মন্দিৰত আক্ৰমণ কৰা হয়। এতিয়াও বাংলাদেশৰ পৰিস্থিতি নিয়ন্ত্ৰণত অহা নাই। 5 আগষ্টত কাৰফিউ ভাঙি ঢাকাৰ ৰাজপথলৈ ওলাই আহে প্ৰতিবাদকাৰী। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পদত্যাগ কৰে। প্ৰধানমন্ত্ৰী পদৰ পৰা কম সময়ৰ ভিতৰতে ভাৰতলৈ অহাৰ অনুমতি বিচাৰিলে শ্বেখ হাছিনাই। বাংলাদেশৰ বিমান ভাৰতত প্ৰৱেশ কৰাৰ বাবেও বিচৰা হ'ল অনুমতি। কালি বিয়লি ভাগত নতুন দিল্লীত উপস্থিত হৈছিল শ্বেখ হাছিনা। বাংলাদেশত থকা ভাৰতীয়সকলৰ সৈতে যোগাযোগত আছে ভাৰত চৰকাৰ। প্ৰায় 19,000 ভাৰতীয় বাংলাদেশত আছে। ইয়াৰে 9,000 ছাত্ৰ ছাত্ৰীক ভাৰতলৈ অনা হৈছে। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিজেপি চৰকাৰৰ এয়া উন্নয়ন নে অন্য কিবা? 8 বছৰত স্মাৰ্ট চিটিত ব্যয় 802 কোটি টকা।
2016 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে গুৱাহাটীক স্মাৰ্ট চিটি মেনশ্যনৰ অধীনত সামৰি লৈছিল। বিগত 8 বছৰত গুৱাহাটীক স্মাৰ্ট চিটি কৰাৰ নামত ব্যয় কৰা হ'ল 802 কোটি টকা। আশ্চৰ্যজনকভাৱে স্মাৰ্ট চিটিত জনতাৰ মৌলিক প্ৰয়োজনতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হ'ল আন কেতবোৰ চমক সৃষ্টিকাৰী প্ৰকল্পত। ব্ৰহ্মপুত্ৰ পাৰত সৌন্দৰ্য বৰ্ধনতে 327.30 কোটি টকা ব্যয় কৰা হ'ল। 200খন ইলেক্ট্ৰনিক্স বাছ ক্ৰয়ত ব্যয় কৰা হ'ল 260.77 কোটি টকা। এইদৰে মুঠ 14টা স্মাৰ্ট চিটিৰ প্ৰকল্পত 8 বছৰত এতিয়ালৈকে ব্যয় কৰা হৈছে মুঠ 802.33 কোটি টকা। ইয়াৰ ভিতৰত ট্ৰেফিক মেনেজমেণ্ট ছিষ্টেমত 78.44 কোটি টকা, LED লাইটিঙৰ নামত 23.31 কোটি, প্ৰজেক্ট জ্যোতিৰ নামত 14.57 কোটি, দক্ষিণপাট সত্ৰ উন্নয়নত 14.32 কোটি, উমানন্দ মন্দিৰৰ নামত 14.02 কোটি, অশ্বক্লান্ত দেৱালয়ত 10.82 কোটি, গান্ধী মণ্ডপৰ মেৰামতি আৰু লাইট এণ্ড চাউণ্ড শ্বৰ নামত 10.88 কোটি, 100খন CNG বাছ ক্ৰয়ৰ নামত 29 কোটি আৰু জব ফিল্ডৰ উন্নয়নৰ নামত 5.66 কোটি টকা ব্যয় কৰে বিজেপিয়ে। কিন্তু স্মাৰ্ট চিটিত উন্নত আধুনিক নলা নৰ্দমা প্ৰকল্পৰ প্ৰয়োজন অনুভৱ নকৰিলে বিজেপি চৰকাৰে, যাৰ বাবে পৰিণতিত সমগ্ৰ মহানগৰবাসী আজি ভুগিবলগীয়া হৈছে এই যন্ত্ৰণা। কৃত্ৰিম বানে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত। আন এটা ব্ৰেকিং নিউজ, কিয়নো এবাৰ ডিপুত গুলীচালনা, প্ৰতিবাদকাৰীৰ সৈতে ভয়ংকৰ ঘটনা। ডিপুৰ আমোলাপট্টিত প্ৰতিবাদকাৰীলৈ আৰক্ষীৰ গুলী। BGR ভূমিত উচ্ছেদৰ দাবীৰে ওলোৱা হৈছিল প্ৰতিবাদী সমদল। দীৰ্ঘদিনাই কাৰ্বি পাহাৰৰ ভূমিত চলি আহিছে আগ্ৰাসন। একাংশ সন্দেহজনক লোকে দখল কৰিছে পাহাৰৰ ভূমি। ইয়াৰ বিৰুদ্ধে স্থানীয় লোকসকলে সাব্যস্ত কৰি আহিছিল প্ৰতিবাদ। স্থানীয় লোকৰ জীৱন জীৱিকাৰ নিৰাপত্তাৰ প্ৰতিও আহিছিল ভাবুকি। ইয়াৰ বিৰুদ্ধে আজিৰ প্ৰতিবাদৰ সময়তেই শূন্যলৈ গুলী অসম আৰক্ষীৰ। লাঠি চালনাৰে প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াৰ চেষ্টা আৰক্ষীৰ। ডিপুৰ আমোলাপট্টিত প্ৰতিবাদকাৰীলৈ এইবাৰ আৰক্ষীৰ গুলী। পৰৱৰ্তী খবৰ, গুৱাহাটীৰ পানীও হেনো বিদেশী পানী। ইয়া গুৱাহাটীৰ পানী নহয়, ইয়া মেঘালয়ৰ পানী। আমাৰ পৰা পানী ওলাই, এই পানীৰ ৰংটো ক'লা থাকে। কালি যিটো পানী আছিল দেখাতে মানে গম পাই যে গুৱাহাটীৰ পানী নহয়, বাহিৰৰ পানী। এয়া আছিল বিজেপি মন্ত্ৰী অশোক সিংগালৰ গুৱাহাটীৰ কৃত্ৰিম বানপানীক লৈ এক অদ্ভুত মন্তব্য। এয়া গুৱাহাটীৰ পানী নহয়, মেঘালয়ৰ পৰা অহা পানীহে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে গুৱাহাটী মহানগৰীত। অশোক সিংগালৰ এই অদ্ভুত মন্তব্যৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি অশোক সিংগালক কৰা হৈছিল ট্ৰল। সামাজিক মাধ্যমত প্ৰতিগৰাকী ব্যক্তিয়ে অশোক সিংগালক ট্ৰল কৰিছিল। দিবলৈ আন এটা জৰুৰী খবৰ, ঠিকাভিত্তিক শিক্ষকৰ বাবে এটা ডাঙৰ খবৰ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা, ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ বাবে ভাল খবৰ। কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি কৰা হ'ব নিয়মীয়াকৰণ। বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে চাকৰি নিয়মীয়াকৰণৰ পদ্ধতি আৰম্ভ। আজিৰে পৰা শিক্ষা বিভাগে মুকলি কৰিছে বিশেষ আবেদন প্ৰক্ৰিয়া। 12 আগষ্টৰ আগত আবেদন কৰিব লাগিব ঠিকাভিত্তিক শিক্ষকসকলে। যোগ্যতাৰ বাবে লাগিব কিছু অৰ্হতা। 31 জুলাই 2024লৈ লাগিব 5 বছৰৰ শিক্ষকতাৰ অভিজ্ঞতা। SSR অধীনত ঠিকাভিত্তিক শিক্ষকতাৰ অভিজ্ঞতাৰ প্ৰয়োজন হ'ব। কেতবোৰ অভিজ্ঞতা নাথাকিলে কৰিব নোৱাৰিব এই আবেদন। কেৱল এটা পোষ্টৰ বাবেহে আবেদন কৰিব পাৰিব ঠিকাভিত্তিক শিক্ষকসকলে। অনলাইন যোগে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে শিক্ষা বিভাগে। আবেদনৰ অন্তিম তাৰিখ 12/8/2024। 12 আগষ্ট লাষ্ট ডেট। আবেদনৰ বাবে ভিজিট কৰক de.assam.gov.in ৱেবছাইট। 35,133টা পদৰ বাবে এই ঠিকাভিত্তিক
চাকৰিৰ বাবে এপ্লাই কৰিব পাৰিব। নিম্ন আৰু উচ্চ প্ৰাথমিকৰ বাবে সহকাৰী শিক্ষকৰ পদ খালী। উচ্চ প্ৰাথমিকৰ বাবে বিজ্ঞানত স্নাতকোত্তৰ অৰ্হতা সম্পূৰ্ণ হ'ব লাগিব। ৰাজ্যৰ হাজাৰ হাজাৰ ঠিকাভিত্তিক শিক্ষকসকলৰ বাবে এই ভাল খবৰ দিছে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।